মন্দিৰৰ ওচৰত সদায় গমেই পায় আপোনালোকে আমাৰ কাৰণে ৰখি থাকিলে তাইক ধৰিব লাগিছে তাইক কোনে এৰি দিলে জনাই দিব মানুহে নাপাওঁ ইনফৰমেশ্যন দি দিয়ে ওচৰৰ মানুহে কি কথা ক'ব পাৰিছে মই নিজে এইখন ঘৰত তিনিবাৰ আহিলে নাপায় কৰিবই লাগে বিনা দুখ থানালৈ মোক উঠাই নিছে মদৰ কথা ক'বলৈ যাওঁতে পৰিস্থিতি চাওক এই নামঘৰ ভিডিঅ' ঘূৰাকৈ পিনে নামঘৰ এই খাৰে মই থানাত কৈছিলোঁ প্ৰায় 2 বছৰমান ধৰি হৈ আছে কিন্তু আমি 4-5জনমান মোৰ লগত অনন্ত শইকীয়াও আছিলে 4-5জন মানে আমি কেইবাৰ আহি মানে বাধা দিছিলোঁ তথাপি কি হয় দিয়াৰ পিছতো আকৌ তেনেকুৱাও কাৰবাৰ চলি আছে ঘৰখনত পিছত কি হয় মাজে মাজে পুলিচো আহে আমাৰ আবগাৰী বিভাগ আহি পেলাই মানে কিয় এৰেষ্ট কৰি পেলাই দেখোন আকৌ পিছদিনা দেখোন সি ঘৰতেই গুচি আহে বুজিছে তেনেকৈয়ে চলি আছে আৰু কিন্তু আমি তথাপিও আলোচনা কৰি আছোঁ কেনেকৈ বস্তুটো নিৰ্মূল কৰিব পাৰি কাৰণ গাঁওখনৰ বহুত আমাৰ ওচৰৰ নামঘৰ আছে স্কুল আছে মই এইখন স্কুলৰ সভাপতি হয় কিন্তু মই বাৰম্বাৰ তাক মানে বাধা দি আছোঁ যে এই বস্তুটো ইয়াত এৰিব লাগে কাৰণ এইটো আমাৰ আইনৰ বিৰোধী হয় এইটো গাঁওখনত থকা মানে কি আমাৰ বহুত যুৱক বহুত মানে বেয়া হৈ আছে তো আমি বহুত বাধা দিয়াৰ পিছতো আইনতো জনাইছোঁ আইনো সেইটো তেনেকৈ কৰি আছে আৰু দৰে আকৌ এৰি দিয়ে আমাৰ লক্ষ্মণমন্দা গাঁওখন আমাৰ এই দীপক বিশ্বাস তেখেতৰ পিতেক মানে ফুকন বিশ্বাস তেখেতে মানে কামটো কৰি আছে আৰু আমি নিজে গৈ জনাইছোঁ কিন্তু আহি পেলাই মানে আকৌ কি হয় ধৰি নিয়াকৈ এৰি দিয়ে আৰু আজি আমাৰ মহিলাসকল আহিছে মহিলাসকলে ভালেই লাগিছে আৰু মহিলাসকল আহিছে এইটো পদক্ষেপ আমাক আগতে কৰিব লাগিছিলে আজি আমাৰ মহিলাসকল সমাজ তেওঁলোক সজাগ হৈছে ভাল লাগিছে আৰু এইটো হৈ থাকিলে আমাৰ গাঁওখনৰ মানে একতাৰো থাকিব আৰু এনেকুৱা দুৰ্নীতি কাম আমাৰ নহ'ব বুলি আশা কৰোঁ আৰু আমাৰ ধন্যবাদ জনাইছোঁ এইটো কাৰণেই তেওঁলোক যে ওলাই আহিছে আমি অন্তৰফালৰ ধন্যবাদ জনাইছোঁ আমিও লগত আছোঁ সহযোগিতা কৰিম ৰাতিপুৱা গধূলি আমি মানে বন্তি গছ জ্বলাবা যিটো আমি ধ্যান কৰোঁ সেইটো কৰিব নোৱাৰোঁ সেইটো মদৰ ইয়াত একদম হুলস্থুল আৰু ভাঙৰ গোন্ধত আমি থাকিব নোৱাৰোঁ নামঘৰৰ ভিতৰত দুইজন আকৌ যেনে তেনে ঈশ্বৰ সেৱা কৰি পেলাই ওলাই গুচি যাওঁ যিমানখিনি কৰিব লাগে সিমানখিনি কৰিব নোৱাৰোঁ এই মদৰ আৰু ভাঙৰ গোন্ধত আৰু হুলস্থুল একদম বেয়া যি ভাষা এই ভাষা কোৱাত আমি দুজন নামঘৰীয়া ওলাই গুচি যাবলগীয়া হয় নামঘৰৰ পৰা স্কুলৰ একদম কাষতে স্কুলৰ ল'ৰা ছোৱালী যি ভাষা মানে মাতে ইয়াত মানে ইমান মানে স্কুলৰ ল'ৰা ছোৱালীও মানে কিছুমান ল'ৰা ছোৱালী ঘূৰি যায়গৈ লক্ষণামন্ধা